নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টো তিনিটা বিভাগৰ পৰা অহা পদ সম্পৰ্কে আলোচনা কৰিম, য'ত আপোনালোকৰ মিনিমাম 10 পাছৰ পৰা ইয়াত পদসমূহ থাকিব। ইয়াত ষ্টাফ নাৰ্ছ, ট্ৰেড হেল্পাৰ, ক্লাৰ্ক, গাঁও প্ৰধানকে আদি কৰি বিভিন্ন ধৰণৰ পোষ্ট আছে, যিকেইটা পোষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। বৰ্তমান ইয়াৰ আবেদন চলি আছে। আজি আমি ভিডিঅ'টোত আপোনালোকৰ লগত গোটেইখিনি কথা পাতিম, কেনেদৰে আবেদন কৰিব লাগিব, কি অৰ্হতা বিচাৰিছে। তো আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাব। বলক আজি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো আমাৰ প্ৰথম নটিফিকেশ্যন আহিছে, এইটো আহিছে ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটীৰ ফালৰ পৰা, য'ত আপোনালোকৰ ষ্টাফ নাৰ্ছিং, লিডিং ফায়াৰমেন আৰু এটেণ্ডেণ্ট, ট্ৰেড হেল্পাৰ, ক্লাৰ্ক কাম টেলিফোন অপাৰেটৰৰ কাৰণে টোটেল ভেকেঞ্চি আছে। আৰু ইয়াত টোটেল 133টা ভেকেঞ্চি আছে, যিকেইটাত আপোনালোকে গ্ৰেজুৱেট হওক, 10 পাছ হওক আৰু 12 পাছ হওক আদি বিভিন্ন ধৰণৰ প্ৰফেশ্যনেল কোৰ্চ কৰা কেণ্ডিডেটসকলে বা টেকনিকেল কোৰ্চ কৰা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। আৰু ভেৰিয়াছ এজ গ্ৰুপৰ সকলে আবেদন কৰিবলৈ পাৰিব। আৰু ইয়াৰ আবেদনৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। ষ্টাৰ্টিং ডেট আপোনালোকৰ 11 জুন 2024 পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 21 জুন পৰ্যন্ত আপোনালোকে আবেদন কৰি থাকিব পাৰিব। বৰ এটা বেছি সময় নাই আপোনালোকৰ ওচৰত। আৰু ষ্টাফ নাৰ্ছিং, লিডিং ফায়াৰমেন এইকেইটা পোষ্টৰ বাবে আপোনালোকৰ যদিহে চাবলৈ যায়, ষ্টাফ নাৰ্ছৰ কাৰণে 64টা পোষ্ট আছে, য'ত 53,880 ৰুপিজ পাৰ মান্থ আপোনালোকৰ চেলেৰি হ'ব, য'ত আপোনালোকৰ জেনেৰেল নাৰ্ছিং এণ্ড মিড ৱাইফাৰী প্লাছ ডিপ্ল'মা ইন এনক্ল'লজি নাৰ্ছিং এইখিনি কৰা হ'ব লাগিব। BSc নাৰ্ছিং মিনিমাম কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। এবছৰ ক্লিনিকেল এক্সপিৰিয়েঞ্চ বিচাৰিছে, তেতিয়া আপোনালোকে পাৰে। আৰু 29 বছৰ আপোনালোকৰ এজ লিমিট হাইষ্ট। আৰু ষ্টাফ নাৰ্ছিং গ্ৰেড 2ৰ কাৰণে 42টা পোষ্ট আছে, 57,100। ইয়াতো আপোনালোকৰ BSc নাৰ্ছিং কৰাসকলে আবেদন কৰিব পাৰিব। আৰু মিনিমাম 5 ইয়াৰ্ছ আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 100খন বিচনাযুক্ত হস্পিটেলত কাম কৰাৰ অভিজ্ঞতা বিচাৰিছে। আৰু হাইষ্ট যিটো এজ লিমিট হয়, সেইটো 34 ইয়াৰ্ছ হয়। আৰু 5 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যনৰ পাব, যিটো TMC কেণ্ডিডেটসকলৰ বাবে। আৰু লিডিং ফায়াৰমেনৰ কাৰণে 3টা পোষ্ট আছে, 30,600 ৰুপিজ পাৰ মান্থ হ'ব। 12 পাছ অৰ ইকুইভেলেণ্ট বিচাৰিছে। আৰু এচেঞ্চিয়েল এক্সপিৰিয়েঞ্চ যদিহে আপোনালোকে কমপ্লিট ফায়াৰ ট্ৰেইনিং ফ্ৰম এনি ষ্টেট ফায়াৰ ছাৰ্ভিচ একাডেমি, ডিপ্ল'মা ইন ফায়াৰ ছেফটি ৰিকগনাইজ বাই টেকনিকেল এডুকেশ্যন ব'ৰ্ড অফ ষ্টেট, যদি 3 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে ইণ্ডাষ্ট্ৰিয়েল, হস্পিটেল এণ্ড হোটেলত, তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰে। আৰু ইয়াত আপোনালোকৰ ফিজিকেল ফিটনেছ মেটাৰ কৰে। আৰু ড্ৰাইভিং লাইচেঞ্চ যদি আছে, আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চটো মেণ্ডেটৰী হয় LMP বা টু হুইলাৰৰ কাৰণে। আৰু মিনিমাম 20 বছৰৰ পৰা মেক্সিমাম 30 বছৰ লাগিব। এটেণ্ডেঞ্চটো 10টা পোষ্টৰ কাৰণে আৰু 21,600 টকা পাৰ মান্থ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো 10 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। ডেছক্ৰাইব এক্সপিৰিয়েঞ্চ তো আপোনালোকৰ কেণ্ডিডেটসকলৰ 1 year এক্সপিৰিয়েঞ্চ লাগিব। ফিলিং এণ্ড ৰেকৰ্ড কিপিং ৱৰ্ক অপাৰেটৰ, ফটোকপি মেচিন এইবোৰৰ ওপৰত আপোনালোকৰ লাগিব, ক্লিনিং কাম কৰা। আৰু হায়েষ্ট এজ লিমিটটো হৈ গ'ল আপোনালোকৰ 24 বছৰ। ট্ৰেড হেল্পাৰৰ কাৰণে 10টা পোষ্ট আছে, 21,600 টকা পাৰ মান্থ পাব। 10 পাছ বিচাৰিছে। লগতে আপোনালোকৰ এচেঞ্চিয়েল কোৱালিফিকেশ্যন 1 বছৰীয়া এক্সপিৰিয়েঞ্চ বিচাৰিছে। ICU বা তেনেকুৱা ডায়েগনষ্টিক ছাৰ্ভিচ হওক, লেবৰেটৰী হওক, ইঞ্জিনিয়াৰিং এটচেট্ৰাত কাম কৰা। 24 বছৰ, হাইষ্ট এজ লিমিট। ক্লাৰ্ক কাম টেলিফোন অপাৰেটৰৰ কাৰণে 4টা পোষ্ট আছে, দৰমহা থাকিব 23,880 টকা, য'ত আপোনালোকৰ গ্ৰেজুৱেট কৰাসকলে আবেদন কৰিব পাৰিব। আৰু এবছৰীয়া যদিহে আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে ভাল। হাইষ্ট এজ লিমিট 26 বছৰ। আৰু ইয়াৰ বাবে যিটো হয় আপোনালোকৰ প্লেচমেণ্ট হ'ব, সেইটো হ'ব ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী। আৰু ডিউৰেশ্যনটো এপইণ্টমেণ্ট ইন ফৰ 6 মান্থ, এইটো কণ্ট্ৰেকচুৱেল পোষ্ট হয় এক প্ৰকাৰে ক'বলৈ গ'লে। আৰু এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব 5 বছৰ। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট প্ৰভাইড কৰিব। কাৰেণ্ট এমপ্লয়মেণ্ট এপইণ্টমেণ্ট লেটাৰ, লাষ্ট মান্থ পে স্লিপ এণ্ড NOC। আৰু ইণ্টাৰেষ্ট কেণ্ডিডেটসকলে অনলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাব। আৰু 21 জুন 5:30 আপোনালোকৰ অন্তিম তাৰিখ। এতিয়া আগবঢ়াম আমাৰ ছেকেণ্ড অৰ্থাৎ দ্বিতীয়টো যিটো নটিফিকেশ্যন তাৰ ফাললৈ। যিটো ছেকেণ্ড নটিফিকেশ্যন আহিছে, সেইটো আহিছে আপোনালোকৰ গোলাঘাট ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ ফালৰ পৰা, দেৰগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰাও আহিছে, য'ত আপোনালোকৰ টোটেল গাঁও প্ৰধানৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে। আৰু এই নটিফিকেশ্যনটো মুকলি হৈছে আপোনালোকৰ 3/6/2024। আৰু 10টা পোষ্ট আছে। গোলাঘাট ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰত আপোনালোকৰ 3টা পোষ্ট আছে। আৰু যিটো দেৰগাঁও ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰত আপোনালোকৰ 7টা পোষ্ট আছে। গোলাঘাটৰ কছাৰীহাট
আপোনালোকে এই এড্ৰেছকেইটা আপোনালোকে চাই ল'ব, যিসকল হেৰি হয় আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে, নহ'লে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ চেনেলত জইন হৈ ল'ব, মই তাত আপোনালোকক দি দিম। গোলাঘাটৰ আপোনালোকৰ 3টা আছে, তাৰে কছাৰী হাটত আছে, বকলি গাঁও, এইকেইটা আপোনালোকৰ গাঁওকেইখনৰ নাম দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব। আৰু গেৰা নে কি এইটো গাঁও হয়। ঠিক তেনেদৰে আপোনালোকৰ আছে দেৰগাঁৱত আছে, মিছামৰা আছে, দেৰগাঁও মিছামৰাতে আছে, দেৰগাঁও মিছামৰাত বহুতকেইটা পোষ্ট আছে, দেৰগাঁৱত আছে, ফেটাগাঁও, নং 7, নাহৰণি গ্ৰান্থ এণ্ড 129, এইকেইটা আপোনালোকৰ হৈছে পোষ্টকেইটা, যিকেইটা লোকেশ্যনত খালী আছে। আপোনালোকৰ মেইনলি যিসকল গোলাঘাটৰ কেণ্ডিডেট হয়, গোলাঘাট আৰু 3টা ভেকেঞ্চি আছে, আৰু যিকেইজনে এপ্লাই কৰিব লাগিব সেই কেণ্ডিডেটসকল সেইকেইটা লোকেশ্যনৰ হ'ব লাগিব। আপোনালোকে সেইবাবে এবাৰ নিজৰ হেৰিটো পাইছে নাই সেইখিনি এবাৰ আমাৰ যিটো হোৱাটছআপ চেনেল আছে তাত ভিজিট কৰিব, মই এডভাৰটাইজমেণ্টটো শ্বেয়াৰ কৰি থ'ম। আৰু লগতে 14,000 টকাৰ ৰিমুনাৰেশ্যন পাব, আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে আপোনালোকৰ 25 বছৰ, 1 জানুৱাৰী 2026লৈকে থাকিব। এজ লিমিট কেণ্ডিডেটসকলৰ লাগিব, লগতে বাৰ্থ চাৰ্টিফিকেট লাগিব, HSLC এডমিট চাৰ্টিফিকেট এইখিনি দিব লাগিব, আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো 10 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আদাৰ যিটো ক্ৰাইটেৰিয়া হয় সেইটো আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব সেই জেগাটুকুৰাৰ, যিটো জেগাৰ আপোনালোকে গাঁও প্ৰধান বা গাঁওবুঢ়া হ'ব বিচাৰিছে, আৰু সেই জেগাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। লগতে ফিজিকেলি ফিট হ'ব লাগিব, হেভ চাউণ্ড মাইণ্ড হ'ব লাগিব, কোনো ধৰণৰ মেণ্টেলি ডিষ্টাৰ্বেঞ্চ মানুহে আবেদন কৰিব নোৱাৰিব। শুড নট হেভ বিন ডিক্লেয়াৰ্ড ইনচলভেণ্ট, আপুনি কোনো বেংক কাৰাপ্ট বা আপোনাৰ দেউলীয়া ঘোষণা কৰা ব্যক্তি হ'ব নোৱাৰিব। আৰু লগতে কেণ্ডিডেটসকলে গভৰ্ণমেণ্ট এমপ্লয়ীও হ'ব নোৱাৰিব, কেণ্ডিডেটসকল মেম্বাৰ অফ পলিটিকেল পাৰ্টিও হ'ব নোৱাৰিব, কোনো পলিটিকেল পাৰ্টিৰ মেম্বাৰ হ'ব নোৱাৰিব। লগতে কেণ্ডিডেটসকলৰ লেণ্ড ইম্প্ৰুভেল মানে থাকিব লাগিব তেখেতৰ নামত সেইখন গাঁৱত, বা তেতিয়াহে তেওঁলোক হ'ব পাৰিব। লগতে কেণ্ডিডেটসকলে দুটাতকৈ বেছি চাইল্ড থাকিলে তেওঁলোক আবেদন কৰিব নোৱাৰিব এই পোষ্টটোত। আৰু কেণ্ডিডেটসকলে যদি চেল্ফ এফিডেভিট দিব লাগিব যে ভৱিষ্যতে যাতে মানে তেনেকুৱা নহয়, বা দুটাতকৈ বেছি সন্তান জন্ম নহয়, এইটো দিব লাগিব। লগতে আবেদনৰ যিটো প্ৰচিডিঅ'ৰ হয় সেইটো আপোনালোকে গেজেটেড পাৰ্টনাৰ ফৰ্মখন ফিল আপ কৰি আপোনালোকে অফলাইন মাধ্যমত এইটো গোটেই প্ৰচিডিঅ'ৰটো কৰিব লাগিব। আৰু কেণ্ডিডেটসকলে আপোনালোকৰ RKG ব্ৰাঞ্চ যিটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ দেৰগাঁও, ডিষ্ট্ৰিক্ট গোলাঘাটত গৈ পেলাই 30 জুনৰ আগত আপোনালোকে সেইটো গৈ ছাবমিট কৰিব লাগিব। আৰু গোটেই যিখিনি ডকুমেণ্ট লাগিব সেইখিনি হ'ল এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট কাৰ্ড, HSLC চাৰ্টিফিকেট, এজ প্ৰুফ, আৰু 3 ৰিচেণ্ট চাইজ পাছপৰ্ট ফটোকপি লাগিব, যিটো 3.5 চেণ্টিমিটাৰ ইনটু 4.5 চেণ্টিমিটাৰ হ'ব লাগিব। পান কাৰ্ড, ভোটাৰ কাৰ্ড, স্মল ফেমিলি যিখন নৰ্মছ এফিডেভিট বা চেল্ফ ডিক্লাৰেশ্যন ফৰ্ম হ'ব সেইখন লাগিব। আৰু জবানবন্দী কপি দিব লাগিব যে আপোনালোকে যিখন গাঁৱৰ পোষ্টটোৰ বাবে এপ্লাই কৰিছে সেই পোষ্টটোত আপোনালোকৰ সেই জেগাটোত আপোনালোকে থকাটো হয় বুলি মাটি থকাৰ প্ৰুফ দিব লাগিব। পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট লাগিব, চেল্ফ ডিক্লাৰেশ্যন ফৰ্ম লাগিব, এইখিনি ডকুমেণ্ট লাগিব, আৰু এইকেইটা আপোনালোকে 30 জুনৰ আগত ছাবমিট কৰিব লাগিব। এতিয়া আগবঢ়াম আমাৰ 3 নম্বৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ। আমাৰ আজি 3 নম্বৰ যিটো নটিফিকেশ্যন আহিছে সেইটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা য়ং প্ৰফেচনেলৰ কাৰণে 12টা পোষ্ট আছে। পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট ডিগ্ৰী হোৱাসকলে আবেদন কৰিব পাৰে। বয়সৰ সময়সীমা 21ৰ পৰা 30 বছৰ থাকিব। এপ্লিকেশ্যন ফিজটো নালাগে দিব। 15 জুনৰ পৰা এই পোষ্টকেইটাৰ বাবে আবেদন আৰম্ভ হৈছে, আৰু লাষ্ট ডেট আপোনালোকে 6 জুলাইলৈকে আবেদন কৰিব থাকিব পাৰিব। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে 12টা য়ং প্ৰফেচনেল পোষ্ট হয়, যিকেইটা আপোনালোকে যদি চাবলৈ যায় কেণ্ডিডেটসকল ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। লগতে তেওঁলোকৰ প্লেচ অফ এংগেজমেণ্টটো হ'ব আপোনালোকৰ মুম্বাইত, আৰু এইটো এটা আপোনালোকৰ ক'বলৈ গ'লে পিৰিয়ডিক হয়, আৰু যদি ভৱিষ্যতে তেওঁলোকে পাৰ্মানেণ্ট কৰি দিব, আৰু ফিক্সড এটা ষ্টাইপেণ্ড প্ৰভাইড কৰিব, যিটো 1,50,000 টকা হ'ব। আৰু এইটো টেক্স ডিডাকশ্যন থাকিব। লগতে ডিউৰেশ্যন অফ এনফৰ্চমেণ্ট এণ্ড মন্থলি বেচিছত পাব। কেণ্ডিডেটসকলৰ বয়সৰ সময়সীমা 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু যিকেইটা পোষ্ট বা যিকেইটা কোৱালিফিকেশ্যন থাকিলে আপোনালোকে এই টাৰ্মছত এপ্লাই কৰিব পাৰে। কোৱালিফিকেশ্যনকেইটা হৈছে চাইবাৰ ছিকিউৰিটি এণ্ড ইনফৰমেশ্যন টেকন'লজি ৰিস্ক, যিটো পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ইকুইভেলেণ্ট প্ৰফেশ্যন কোৱালিফিকেশ্যন, চাইবাৰ ছিকিউৰিটি, ইনফৰমেশ্যন ছিকিউৰিটি, কম্পিউটাৰ চায়েন্স, ইনফৰমেশ্যন টেকন'লজি, ডাটা চায়েন্স, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি এণ্ড ৰিলেটেড ডিচিপ্লিন থাকিব লাগিব। পলিচি এনালাইচিছ, BE, BTech, ME, MTech, কম্পিউটাৰ চায়েন্স, ইনফৰমেশ্যন টেকন'লজি, আৰু ক্লাইমেট চেঞ্জ ৰিস্ক এণ্ড ছাষ্টেইনেবল ফাইনেন্স, যিটো মাষ্টাৰ ডিগ্ৰী বিচাৰিছে, পোষ্ট গ্ৰেজুৱেট বিচাৰিছে।
লগতে আপোনালোকৰ ষ্টাডিজ এনভাইৰনমেণ্টেল চায়েন্স, এনভাইৰনমেণ্টেল মেনেজমেণ্ট, ক্লাইমেট ফাইনেন্স, ছাষ্টেইনেবল ষ্টাডিজ, ইকনমিক্স, ফাইনেন্সিয়েল ইকনমিক্স এইবোৰ বিষয়ত আপোনালোকে পঢ়া থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। তেনেকুৱা ধৰণৰ যথেষ্টখিনি পোষ্ট আছে আৰু চাৰ্টাৰ একাউণ্টেণ্ট BE, BTech, ME, MTech, ডাটা চায়েন্স আপোনালোকে এবাৰ আমাৰ অফিচিয়েল যিটো নটিফিকেশ্যন আছে সেইটো এবাৰ চাই ল'ব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, কিন্তু জব লোকেশ্যনটো হৈ গ'ল আপোনালোকৰ মুম্বাই হয়। আৰু এই পোষ্টকেইটাৰ বাবে যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় তেওঁলোকে নিজৰ যিখিনি ডকুমেণ্ট আছে সেইখিনি PDF ফৰ্মেটত বনাই লৈ আপোনালোকে বা যিটো CV, যিটো কাৰিকুলাম ভিটা বুলিও কয় বা একাডেমিক যিখিনি ডিগ্ৰী হয় গোটেইখিনিৰ এটা PDF ফাইল বনাই সেইখিনি আপোনালোকৰ চিৰিয়েল ৱাইজ আৰু য'ত আপোনালোকৰ পোষ্ট আপুনি কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে সেইটো আপোনালোকে YP এপ্লিকেশ্যন তাত এখন নিজৰ গোটেই বায়'ডাটা চাইডটা এটেচ দিব আৰু লগতে এখন এপ্লিকেশ্যন দিব য'ত মেনশ্যন কৰিব আপুনি কোনটো পোষ্টৰ বাবে আবেদন কৰিছে। আৰু তাৰপিছত আপোনালোকে এটা ইমেইল ID প্ৰভাইড কৰিছে যিটো হৈ গ'ল YPHRMDCO, যিটো RBI.org গৈ পেলাই আপোনালোকে ডকুমেণ্টটো ছাবমিট কৰিব লাগিব আৰু 6 জুলাইৰ ভিতৰত। আৰু এইটোত গৈ পেলাই আপোনালোকে ছাবমিট কৰিব লাগিব, যিটো মই কৈ দিছোঁ। আৰু লগত আপোনালোকৰ 5 MBকে ওপৰত হ'লে নহ'ব গোটেই PDF ফাইলটো। আৰু ইম্পৰ্টেণ্ট ডেট 6 জুলাই লাষ্ট ডেট। যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদন কৰক। যিসকলে ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ।